চমৰীয়া সমষ্টিৰ ৰাইজে জানে যে কংগ্ৰেছে টিকটবোৰ গৰু ছাগলীৰ হিচাপ বিক্ৰী কৰিছে। বিধায়ক যিবোৰ ৰেকিবুদ্দিন আহমেদ 20 লাখ 25 লাখ 30 লাখ প্ৰত্যেকটা টিকট বিক্ৰী কৰাৰ বাবে ৰাইজ যথেষ্ট হৈছে। গতিকে দলে বলে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে আৰু এই তীব্ৰ ফাইট কৰিছিল পঞ্চায়ত নিৰ্বাচনত 2018। গতিকে ইয়াত আৰু আমি তৃণমূল কংগ্ৰেছক পৰিচয় দিয়া কৰাৰ কোনো দৰকাৰ নাই। মই ভাবো ৰাইজৰ মনত তৃণমূল কংগ্ৰেছটো আছেই আৰু এইবাৰ বেছিকৈ তৃণমূল কংগ্ৰেছ এইকাৰণে কৰা হৈছে, যিগৰাকী স্থানীয় কংগ্ৰেছৰ বিধায়ক দালাল ৰেকিবুদ্দিন আহমেদ তেখেতে কংগ্ৰেছৰ টিকটবোৰ গৰু ছাগলীৰ নিচিনা 20 লাখ 30 লাখত বিক্ৰী কৰাৰ কাৰণে কংগ্ৰেছ ত্যাগ কৰি দলে বলে কংগ্ৰেছ কৰ্মীসকলে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে, যাৰ বাবে ৰেকিবুদ্দিন আহমেদ আজিলৈ ইয়াতে প্ৰচাৰ কৰিব অহা নাই। কাৰণ তেখেতে টকা লৈছে, এটা টিকটৰ নামত 3-4 প্ৰাৰ্থীৰ পৰা টকা লৈছে আৰু দুগৰাকী বঞ্চিত হৈছে। সিহঁতক কৈছে যে চৰকাৰ আহিব, চেয়াৰমেন দিম, ঠিকা দিম, দালালি কৰিম, এইবিলাক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়াৰ কাৰণে ভয়ংকৰ বিসম্বাদ হৈছে চমৰীয়া সমষ্টিত। গতিকে আমি ইয়াতে এগৰাকী জিলা পৰিষদ আৰু 4গৰাকী আমি আঞ্চলিক সদস্য আমি প্ৰক্ষেপ কৰিছো তৃণমূল কংগ্ৰেছে, আৰু 4গৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। স্থানীয় ৰাইজে দালাল ৰেকিবুদ্দিন আহমেদক ইয়াৰ পৰা উচ্ছেদ কৰিব। আৰু তেওঁ মই শুনিবলৈ পাইছোঁ তেওঁ বুলি ইয়াতে এতিয়ালৈ প্ৰচাৰত অহা নাই। তেওঁ নাহিলে কি হ'ব, তেওঁৰ ভাতৃ তেওঁৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব 2 এদিনতে। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।